Sony. Ôi ভিতৰলৈ আহ ঐ। গৈছো ৰ। কি হ'ল আজি ইমান দেৰি হৈছে আহোঁতে? কি কবি আৰু আহোঁতে আজি মুডটোৱে চেঞ্জ হৈ গ'ল। কি হ'ল কচোন ক? এই তহঁতৰ ঘৰৰ পৰা অকণমান আগত আজি এইখিনিতে ছোৱালী এজনী বাইকৰ মুখাত পৰি দিছে নহয়। অলপতে মানে কৈছো তোক কি ক'ম আৰু বহুত ভালকে বাচি আহিছো মই। আজি বহুত বেয়াকে দুখ পালে। কোন কি এইখিনিতে নহয় অঁ সেইখিনিতে ছোৱালীজনী। ছোৱালীজনীটো অন্ধ হয় তোক কি কৰিলে? কি অন্ধ নেকি? সেই তেৰি কি মিছাতে বহুত গালি পাই যায় দেই, বহুত ভুল হৈ গ'ল। হ'ব দে মই এতিয়া যাওঁ, মোৰ মনটো বেয়া হৈ গ'ল, মই এইফালে কাম এটাও আছে। ঠিক আছে পাছত আহিবি যাম। ঠিক আছে আহিম দে। কৰি আছিলি কি তই? কি কৰি আছিলি? নাই কৰা স্নাফল ক'ৰ হয় তই? ক'ত ঘৰ তোৰ? ক'ত ঘৰ? ছোৱালী জোকাবলৈ আহিছ হা? ছোৱালী জোকাবলৈ আহিছ লৈ যায় বেছিকৈ দুখ পালা নেকি তুমি? মোক চিনি পোৱা নাই, মই কালি আহিছিলোঁ কালি কোৱাৰ কাৰণে বেয়া নাপাবা হা। বেছিকৈ দুখ পালা নি? যাবা নেকি এনেই ৰৈ আছা? বেয়া নাপাবি ব'লা, ময়ে লৈ যাম। একো নহয় ব'লা, ময়ে লৈ যাব পাৰিম হা। একো নহয় আহা আহা। আজি তইতো মোক বেমাৰটোৰ কথা জানই আগৰ পৰাই।
আজি ডক্টৰৰ ওচৰলৈ গৈছিলোঁ। আজি ডক্টৰে ক'লে মোক আজি এটা ডক্টৰে ৰিপৰ্ট দিয়া কি তই ফাঁকি কথা নকবি দেই। আৰে ভাই মই নাই কোৱা ফাঁকি, মই চিৰিয়াছলি কৈছোঁ তোক, মই আৰু বেছিদিন নাথাকিম। ডক্টৰে আজি মোক ৰিপৰ্টত থৈ দিছে। যোৱাৰ আগতে এটা আশা আছে, সেই আশাটো তই পূৰণ কৰি দিবি। কওঁ ক কি আশাটো? মই যোৱাৰ আগত প্ৰীতিৰ অন্তকাৰ জীৱনটো পোহৰ কৰি মোৰ চকুযোৰে মই যোৱাৰ পিছত তাইক কৰিম, কিয় নকৰিম বাৰু। খালি তই এইভাগে কাপোৰ নকওঁ তোকে মই বহুত ভাল বন্ধু বুলি খাব পাৰে কাপোৰ নাজানো। বা কি কৰিছা? তুমি বহাচোন। এই নাই ভিডিঅ' এটাকে চাই আছিলোঁ। হয় নেকি? হেৰি কথা এটা শুনাচোন, তুমি কবিৰৰ কিবা খা খবৰ পাইছা নি বাৰু? নাই পোৱা বা। মই বহুত দিন তাৰ খা খবৰে পোৱা নাই নহয়, একো নেদেখাও হ'লো আজিকালি, নাহিও এইপিনে। আছে ভিতৰতে, কি বনাইছিলে মই চোৱা নাই। ভালে আছানে? কৃষ্ণ দা মম্পি, তুমি যাচোন কৃষ্ণ দালে পানী গিলাচ লওকচোন। এই কৃষ্ণ দা, আপোনাক কথা এটা সুধো। কবিৰৰ কিবা খা খবৰ পাইছে নি? বহুত দিন হ'ল তাই একো খা খবৰে পোৱা নাই, আজিকালি নহাও হ'ল। তোমাক বহুত দিনৰ পৰা কথা এষাৰ কম বুলি ভাবিছিলোঁ, আজি কৈছোঁ। যিযোৰ চকুৰে তুমি দেখি আছা সেইযোৰ আচলতে কবিৰৰে। কি কি কৈছে আপুনি এইবিলাক? তুমি ঠিকে শুনিছা। কি হ'ল আপুনি যে এনেকৈ কৈছে? তাই যোৱাৰ আগত এটা ইচ্ছা আছিল যে তাৰ চকুযোৰ তোমাক দি থৈ যোৱা। তুমি চাগে কবিৰৰ বেমাৰটিৰ বিষয়ে নাজানা, যিহেতু তাৰ হাতত বহুত বেছি সময় নাছিলে। তাৰ যোৱাৰ আগত এটা ইচ্ছা আছিল যে তাৰ চকুযোৰ তোমাক দি থৈ যোৱা।